এই ভৱিষ্যবাণী সকলোৰ কাৰণে নহয়। বাবা ভাংগাই নতুন বছৰৰ বাবে যি ভৱিষ্যবাণী কৰিছে সেয়া শুনিলে কিছুমানে বিশ্বাস নকৰিব, কিন্তু নতুন বছৰত 6টা ৰাশিৰ কপাল এনেদৰে ফুলিব, কিছুমান ব্যক্তিৰ জীৱনটো উজ্বলি উঠিব। আপুনি যদি এই 6টা ৰাশিত ভিতৰত আছে তেনেহ'লে এই ভিডিঅ'টো মিক্স নকৰিব, শেষলৈ চাওক, কাৰণ ভাগ্য একেবাৰে ওলোটাই যাব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে, নিজৰ নিজৰ লাইফত সুখত আছে, ময়ো ভালে আছোঁ। নতুন বছৰত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ সকলোৰে যাতে ভাল ধৰণে পাৰ কৰিব পাৰে, ময়ো পাৰোঁ তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত জানিম বাবা ভাংগাই ভয়ংকৰ কিন্তু শুভ ভৱিষ্যবাণীৰ বিষয়ে। বাবা ভাংগাই যিয়ে আগতে সাধাৰণভাৱে বহু ডাঙৰ ঘটনা সঠিকভাৱে কৈছিল, তেওঁ নতুন বছৰৰ আৰম্ভণিতে কৈছিল এই 6টা ৰাশিৰ জীৱনত আহিব ধন, সৌভাগ্য, সফলতা আৰু ছাকচেছফুল সফলতাৰ পৰিৱৰ্তন। আহি আমি এই বছৰটো আৰম্ভণি প্ৰথম মাহটো কেনেদৰে যাব, প্ৰত্যেকজন ব্যক্তিৰ মনতেই প্ৰশ্ন হয়, বছৰটো আৰম্ভণিতে আমি কেনেকুৱা ধৰণে পাৰ কৰিব পাৰিম। 2025 বছৰটোত বহুতো পোৱা নোপোৱা দুখ কষ্ট ঘাত প্ৰতিঘাতত সময়বোৰ পাৰ হৈছে, আৰু 2025 বৰ্ষটো এনেকুৱা এটা বছৰ আমাৰ প্ৰত্যেকজন অসমীয়াৰ কাৰণে মনত থাকিব। প্ৰতিটো অসমে কেতিয়াও হয়তো পাহৰিব নোৱাৰে আমাক দুখ কষ্ট দিয়া এটা বছৰ। বহুতো মানুহে আমি সকলোৱে আটায়ে বহুতো কিবা কিবি হেৰুৱাই পেলালোঁ। আমাৰ আপোনাৰ মোৰ সকলোৰে মনত এনেকুৱা এটা ভাৱ নিশ্চয় আহিব যে 2026 বছৰটো আমাৰ বাবে কেনেকুৱা হ'ব। 2026 চনত ব্যৱসায়ত ফেমিলিত দুখ কষ্ট পোৱা, লগতে ব্যৱসায়ত সফলতা হ'ব নোৱাৰাৰ, ছাকচেছফুল হ'ব নোৱাৰাৰ, কেৰিয়াৰৰ ক্ষেত্ৰত অফলতা, এইবোৰ সমস্যাক লৈ 2026 বছৰটোত আপোনাৰ মনত প্ৰশ্ন জাগিব যে আমি এই 2026 চনটোত সফলতা হ'ব পাৰিমনে। প্ৰিয় দৰ্শক, এইখিনিতে মই আপোনালোকক দেখাই দিছোঁ যে বাস্তৱটো এদিন অতীত হ'ব, আজিৰ দিনটো এদিন অতীত হ'ব। সেয়েহে অতীতবোৰ অতীত হ'বলৈ দিয়ক। অতীতৰ কথা ভাবি কেনে আমি ধুনীয়া বছৰটো, ধুনীয়া দিনটো নষ্ট নকৰোঁ। আপুনি মই একোজন ভাগ্যৱান যে আজি ইমান ধুনীয়া পৃথিৱীটো উপভোগ কৰিবলৈ পাৰিছোঁ, লগতে খোজকাঢ়িবও পাৰিছোঁ, ইমান ধুনীয়া পৃথিৱীখন দেখিব পাৰিছোঁ। সেয়েহে ভগৱানক ধন্যবাদ দিয়ক যে আপুনি এজন ভাগ্যৱান, যাৰ অজস্ৰ ধন টকা পইচাৰ আছে, অট্টালিকা আছে, কিন্তু তেওঁৰ স্বাস্থ্যটো কিন্তু ভাল নহয়, বেমাৰে আগৰ নধৰে। তেওঁ জানো সুখী আছে? নহয় জানো? আপুনি মই ভাগ্যৱান যে আমাৰ এই ধুনীয়া দিনটো চলিব ফুৰিবৰ কাৰণে আমাক ভগৱানে স্বাস্থ্যটো সুস্থ ৰাখিছে। সেয়েহে ভগৱানক ধন্যবাদ দিয়ক। আৰু প্ৰিয় দৰ্শক, কমেণ্ট বক্সত ভক্তি মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব, ভক্তি মনেৰে। 2026 চনত 6টা ৰাশিৰ জীৱনত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন লৈ আহিছে সকলোবোৰ জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। সেই অনুসৰি 2026 চনটোত আপোনাৰ কেনেকুৱা হ'ব সেয়া জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। আৰু প্ৰিয় দৰ্শক, ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে জনাওঁ যে আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্ট বনাই ধৰিছোঁ, তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী চাব পাৰে। বাবা ভাংগাৰ ভৱিষ্যবাণী অনুসৰি এই 6টা ৰাশি অৰ্থাৎ এনেকুৱা কিছুমান সুযোগ সুবিধা আহিব, যি সুযোগে তেওঁলোকক এৰাতিৰ ভিতৰতেই মান সন্মান ধন সকলো দিব। বাবা ভাংগাই কৈছে বিশেষীৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা পৰিছে, নতুন ব্যৱসায় আৰম্ভণি হ'ব পাৰে, হঠাৎ ধনৰ লাভ হোৱাৰ সম্ভাৱনা আছে। যিসকলে বহু বছৰ আৰ্থিকৰ ক্ষেত্ৰত সমস্যা পাই আছিলে, তেওঁলোকৰ সমস্যা সমাধান হ'ব, তেওঁলোকৰ জীৱন একেবাৰে সলনি হ'ব 2026 চনত। এই বছৰ এই ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ দুৱাৰ একেবাৰে খোল খাই যাব। আৰ্থিক ক্ষেত্ৰত এই বছৰটো হ'ব ডাঙৰ আপোনাৰ বাবে টাৰ্ণিং পইণ্ট। ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষীৰ জাতক জাতিকাসকলে যথেষ্ট উন্নতি হ'ব। জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা 2 জুনৰ তাৰিখলৈকে বৃহস্পতিৰ কৃপা আপোনাৰ ওপৰত থাকিব। বৃহস্পতি গ্ৰহটো হৈছে শুভ গ্ৰহ, যাৰ
ওপৰত ব্যক্তিৰ ওপৰত পৰে বৃহস্পতি গ্ৰহটো সেই ব্যক্তিৰ জীৱনত বহুতো ভাল যিসকলে চাকৰি কৰে তেওঁলোকে চাকৰিত বেতন বৃদ্ধি হ'ব এই বছৰটো 2026 বছৰটোত যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ বহুত বেছি মংগলময় হ'ব ব্যৱসায়ত লাভ হ'ব সেয়েহে ব্যৱসায় কৰাৰ সময়ত শুদ্ধ মানুহৰ লগত কৰিব আপুনি ব্যৱসায়ত টিম চলাই লৈ কাম কৰি আছে টিম লগাই কাম কৰিছে তেনেহ'লে বিশ্বাসযোগ্য খুবেই গুৰুত্বপূৰ্ণ বিশ্বাসযোগ্য হোৱাটো খুবেই গুৰুত্বপূৰ্ণ নতুন কণ্টেক্ট নতুন পাৰ্টনাৰশ্বিপ এই বছৰটোত আপুনি যদি একাগ্ৰতাৰে নিষ্ঠাৰে যদি পৰিশ্ৰম কৰে তেনেহ'লে আপুনি ব্ৰহ্মাণ্ডৰ অমূল্য আশীৰ্বাদ তুলিবলৈ সক্ষম হ'ব প্ৰতিটো পৰিকল্পনাই সফল হোৱা আপোনাৰ যোগ আছে সমাজত মান সন্মান পাব আপোনাৰ পৰিচয় হ'ব 2026 বছৰটোত এই ৰাশিৰ জাতক জাতিকাৰ কি হ'ব নিয়োগ কৰিব বিচাৰে তেনেহ'লে তাত শুভ ফল পাব ৰৈ থকা কাম নতুনকৈ আৰম্ভণি কৰিবলৈ পাৰিব আপুনি নিজেই প্ৰমাণ পাব ভাগ্যই আপোনাক ফুলৈছে ইয়াৰ পিছৰ ৰাশিটোৱে হৈছে সিংহ ৰাশি সিংহ ৰাশিৰ জাতক জাতিকাৰ কাৰণেও 2026 বছৰটো তেওঁলোকৰ বাবে শুভ ফল লৈ আহিব কেৰিয়াৰ প্ৰেম ব্যৱসায় শিক্ষা সফলতা আহিবনে সকলো জানিব পাৰিব তেনেহ'লে প্ৰিয় দৰ্শক যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে তেনেহ'লে চেনেলটি লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব ৰৈ যোৱা কাম 2025 চনৰ আগতীয়াকৈ ৰৈ যোৱা কাম যদি ৰৈ আছিলে তেনেহ'লে এই 2026 চনত আপোনালোকে পূৰণ কৰিব মানসিক চাপবোৰ আঁতৰি যাব আৰু আপুনি কৰ্মৰ ক্ষেত্ৰত শক্তিশালী হৈ যিকোনো সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব আপোনাৰ ভাগ্যত যিবোৰ অন্ধকাৰ কলিৰ ডাৱৰ আছিল সেইবোৰ এই 2026 চনত লাহে লাহে আঁতৰিবলৈ সম্ভৱ হ'ব এই বছৰে আপোনাক নতুন কামত সিদ্ধান্ত লোৱাত ক্ষমতা শক্তিশালী পজিটিভ এটিটিউড আনিবলৈ সক্ষম হ'ব বিশেষ ৰূপত আৰ্থিক ক্ষেত্ৰত সাংঘাতিকভাৱে সফলতা আনিব পাৰিব লৈছে সাংঘাতিকভাৱে পৰিৱৰ্তন দেখিবলৈ পাব সিংহ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা এই ৰাশিৰ বাবে বাবা ভাংগাৰ ভৱিষ্যবাণী অলপ ভয়ংকৰ যদিও কিন্তু শুভ প্ৰথমে অলপ সমস্যা আহিব কিন্তু তাৰ পাছতে আহিব ডাঙৰ সফলতা মান সন্মান বৃদ্ধি পাব সমাজত আপোনালোকে মৰম চেনেহ বুটলিবলৈ সক্ষম হ'ব সমাজত নাম উজ্বলি উঠিব আপোনাৰ কৰ্মৰ দ্বাৰাই ধৈৰ্য ৰাখি যাওক ভাগ্য নিজে নিজে আপোনাৰ হাতলৈ আহিব কেৱল কষ্ট কৰক কষ্ট কৰিলে নহওক স্মাৰ্ট ৱৰ্ক কৰিও আগবাঢ়ি যাওক ওম নমঃ শিৱায় ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 বছৰটোত খুবেই বেছি গুৰুত্বপূৰ্ণ এক নতুন আৰম্ভণি আৰু অদ্ভুত সুযোগ এই 2026 বছৰটোৱে কন্যা ৰাশিৰ জাতক জাতিকাৰ কাৰণে শুভ ফল পাব গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগ ঘটিব যাৰ ফলত আপোনাৰ কিছু ক্ষেত্ৰত সমস্যা আহিবও পাৰে তাৰ পৰা আপুনি উলিয়াই যাব পাৰিব কেৰিয়াৰ ব্যৱসায় ধন সম্পত্তিৰ জৰিয়তে সকলো পৰিকল্পনাৰ আপুনি সফলতা অৰ্জন কৰিবলৈ পাৰিব কেৰিয়াৰৰ ক্ষেত্ৰত বহুত ডাঙৰ সুযোগ সুবিধা পাব আপুনি নতুন জব বা প্ৰমোচন বা সফলতা পাব পাৰে যিসকলে ব্যৱসায় বাণিজ্যৰ লগত জড়িত তেওঁলোকৰ কাৰণেও এই বছৰটো খুবেই শুভ ফল লৈ আহিব 2026ত ধন প্ৰাপ্তিৰ যোগ বহুত বেছি শক্তিশালী আপোনাৰ হাতলৈ ধন আহাৰ সকলোবোৰ পথ খোল খাব পৰিয়ালতো সুখ শান্তি থাকিব 2026 চনত মুঠতে আপোনাৰ কাৰণে ভাল সকলোৰ ক্ষেত্ৰতে সেয়ে পজিটিভ এটিটিউড ৰাখি পজিটিভ থিংকিং ৰাখি সংকল্প লৈ নতুন বছৰটোত ফেমিলিৰ লগত নতুন উদযাপন আৰম্ভণি কৰক আপোনাৰ ফেমিলিটো মংগল হওক তাৰে কামনা কৰিছোঁ এইবাৰ পিছৰ ৰাশিটোলৈ আহিছোঁ তুলা ৰাশিৰ বাবেও 2026 বছৰটোত নতুন পৰিকল্পনা লৈ আগবাঢ়িবলৈ আপুনি সক্ষম হ'ব তুলা ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা
এই বছৰ মানে নতুন জীৱন, নতুন প্ৰেম, নতুন বিবাহৰ যুগ, চাকৰি, প্ৰমোচন। বাবা ভাংগাই কৈছে এই ৰাশি মানুহে যি বিচাৰে সেয়ে পাব 2026 চনত। সেয়েহে আপোনাৰ এই 2026 চনত সকলোবোৰ দুখ কষ্ট আঁতৰি যাব। পজিটিভ হৈ গ'ল ষ্ট্ৰেটেজি বনাই সংকল্প লৈ আগবাঢ়িবলৈ চেষ্টা কৰক। আপোনাৰ 2026 বছৰটোৰ আপোনাৰ পৰিয়ালটোৰ লগতে আপোনাৰো মংগল হওক তাৰে কামনা কৰিছোঁ। প্ৰিয় দৰ্শক, কেৰিয়াৰৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বলৈ পাৰিব। যিসকলে অতিৰিক্ত কষ্ট কৰি আছে চাকৰি প্ৰমোচনৰ ক্ষেত্ৰত, যিসকলৰ চাকৰি পোৱাত গ'ল ষ্ট্ৰেটেজি লৈ কেনে কষ্ট কৰি আছে কিন্তু চাকৰি পোৱা নাই, তেওঁলোকে কিন্তু অলপমান আৰু অলপ কষ্ট কৰক। যি কষ্ট কৰিছিলে আপুনি আগতে সেই কষ্টৰ ফল আপুনি পাব এই বছৰত। সেয়েহে কষ্ট কৰি যাওক আৰু কষ্ট কৰিলে নহওক, স্মাৰ্ট ৱৰ্কো কৰাৰ অত্যন্ত জৰুৰী আপোনাৰ কাৰণে। ওম নমঃ শিৱায়। ইয়াৰ পিছৰ ৰাশিটো হৈছে মীন ৰাশি। বাবা ভাংগাৰ মতে এই মীন ৰাশি হৈছে এক নতুন গল্ডেন অপৰচুনিটি, সুযোগ পাব এই 2026 চনটোত। ঈশ্বৰৰ বিশেষ আশীৰ্বাদ থাকে এই ৰাশিৰ ওপৰত আৰু বহুত শক্তিশালী হয়, কিন্তু যিকোনো সিদ্ধান্ত ল'ব নোৱাৰে। সঠিক সিদ্ধান্ত ল'ব পাৰিব 2026 বছৰটোত। প্ৰেমৰ ক্ষেত্ৰত নিজৰ পাৰ্টনাৰৰ পৰা যথেষ্ট আদৰ মৰম চেনেহ পাব। যিসকলে বহুদিন ধৰি কষ্ট কৰি আছিল সেই কষ্ট অন্ত পৰিব, এতিয়া শেষ হ'ব, সুখ আহিব। কিন্তু সেই সুখৰ চকু পানীও ওলাব আপোনাৰ, আপুনি নিজেই লক্ষ্য কৰিব। এডুকেশ্যনৰ ক্ষেত্ৰত, ফেমিলিৰ ক্ষেত্ৰত আপুনি ছাপৰ্ট পাব। এডুকেশ্যনৰ ক্ষেত্ৰত শিক্ষকসকলৰ পৰাও ছাপৰ্ট পাব। যিসকলে চাকৰিৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰী এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকেও আশীৰ্বাদ পাব, শুভফল পাব। প্ৰিয় দৰ্শক, ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 বছৰটো এক অত্যন্ত শুভফল লৈ আহিছে। কেৰিয়াৰ, প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষা, বৈবাহিকসকলৰ ক্ষেত্ৰতো শুভফল পাব। এই ৰাশিৰ বাবে ভ্ৰমণ, বিদেশ, নতুন যুগ আহিব। বিদেশ যাত্ৰাৰ সুযোগ পাব। নতুন চিন্তাধাৰা লৈ আপুনি আগবাঢ়িবলৈ পাৰিব। ভাগ্য হঠাৎ উজলি উঠিব আপোনাৰ। আপুনি নিজেই পৰীক্ষা ল'ব পাৰিব, নিজে আপুনি প্ৰমাণিত কৰিব পাৰিব, নিজে আপুনি গম পাব। শিক্ষাৰ কৰ্মৰ ক্ষেত্ৰত প্ৰিয় বন্ধু বান্ধৱীসকল, এয়াই আছিল বাবা ভাংগাৰ নতুন বছৰৰ ভয়ংকৰ কিন্তু শুভ ভৱিষ্যবাণী। আপুনি যদি এই 6টা ৰাশিৰ ভিতৰত এজন হয় তেনেহ'লে আপোনাৰ নামটো কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। নতুন বছৰ আপোনাৰ জীৱনলৈ নতুন সিদ্ধান্ত লৈ আনক, নতুন সপোন লৈ আনক আৰু আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।